অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব। চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনচাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি, পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। আমাৰ অৰুণোদয় আঁচনিয়ে ইতিমধ্যে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। এটা সময় আছিল অসমে কৰ্ণাটকৰ ফালে চাই আমি ৰাস্তাবোৰ আমি নিৰ্মাণ কৰিছিলো। এটা সময় আছিল মধ্যপ্ৰদেশ, দিল্লী, ছত্তীশগড়ৰ দৰে ৰাজ্যই অসমতকৈ 4 খোজ আগত আছিল। আজি আমি অসমত আৰম্ভ কৰা অৰুণোদয় আঁচনি পশ্চিমবংগ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটকৰ দৰে ৰাজ্যসমূহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আমাৰ ৰাজ্যত যিসকলে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম, অসমত যোৱা কেইবাটাও বছৰত আমি লাভ কৰি থকা
12%তকৈও অধিক বাৰ্ষিক গ্ৰথৰ বা জনমূৰি আয় বৃদ্ধিৰ আঁৰতে লুকাই আছে অৰুণোদয় আঁচনিৰ সফলতা। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহত 500 কোটি টকা অসমৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনত, নিজৰ ঘৰৰ কাষৰ টিউচনৰ বাবে শিক্ষকক, ফল-মূলৰ ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ কৰে। সমাজৰ অন্তিম স্তৰত, ইন দ্য লাষ্ট মাইল, সমাজৰ অন্তিম স্তৰত ইমান বিনিয়োগ আমাৰ কোনো ৰাজ্যতে আগতে কেতিয়াও হোৱা নাছিল। ইয়াৰ ফলত অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে। যিসকল লোকে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম, অসমৰ গাঁৱত প্ৰতি মাহৰ 10ৰ পৰা 12 তাৰিখলৈকে যি অৰ্থনৈতিক সচ্ছলতা, ইকনমিক বুয়েন্সি আমি দেখা পাওঁ, অসমৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এই 500 কোটি টকাৰ ব্যয় ইয়াৰ এক অনন্য কাৰক। যিসকলে অৰ্থনীতিৰ ছাত্ৰ তেওঁলোকক মই আহ্বান জনাম, অলপতে বিশ্বৰ এখন ডাঙৰ ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে অৰুণোদয় আঁচনিৰ ওপৰত গৱেষণা কৰি ইয়াক এক ইকনমিক এক্সেলেটৰ মাল্টিপ্লায়াৰ হিচাপে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছে। মই আমাৰ অৰ্থনীতিৰ ছাত্ৰসকলকো আহ্বান জনাম যে ৰাজনীতিৰ পৰিধিৰ পৰা ওপৰত গৈ অৰুণোদয় আঁচনিখনৰ ওপৰত গৱেষণা কৰক। ই কেনেকৈ এখন নতুন অসম নিৰ্মাণত সহায় কৰিছে তাৰ স্পষ্ট প্ৰমাণ, ই কেনেকৈ এক ইকনমিক মাল্টিপ্লায়াৰৰ ৰূপ ধাৰণ কৰিছে তাৰ স্পষ্ট প্ৰমাণ আমি দেখা পাম। অৰুণোদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি 26 লাখৰ পৰা 40 লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে। দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ বাবে আমি এই বছৰৰ পৰাই সুলভ মূল্যত ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰাৰ ব্যৱস্থাও আমি আৰম্ভ কৰিম। আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছো, কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল, দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে। আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ, প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এই বছৰ আমাৰ ৰাজ্যখনে কিতাপৰ বৰ্ষ পালন কৰিব, ইয়াৰ বুক এই বছৰত আমি পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো। বুক ফেয়াৰৰ পৰা নৱ প্ৰজন্মৰ লেখক লেখিকাক প্ৰেৰণা জনোৱাৰ পৰা আমি আমাৰ ৰাজ্যখনত কিতাপৰ আন্দোলন নতুনকৈ আমি আৰম্ভ কৰিব বিচাৰিছো। এই কিতাপৰ আন্দোলনত সহায় হোৱাকৈ অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু
কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰোঁ। মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰীসকলক অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী, মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনীতি আৰু ৰাজনৈতিক পথাৰখনক সুন্দৰ আৰু সাৱলীল কৰাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক সত্তাটোকো আকৌ এবাৰ নতুনকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমীয়ালৈ ধ্ৰুপদী ভাষা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু লাচিতৰ এক নতুন পৰিচয়ে, জগত সভাত লাচিতৰ নতুন পৰিচয়ে আমাক ইতিমধ্যে অভূতপূৰ্ব প্ৰেৰণা প্ৰদান কৰিছে। এই নতুন উৎসাহৰ সুযোগ লৈ অহা 24 ফেব্ৰুৱাৰীত আমি ঝুমুৰ নৃত্যক 10,000 নাচনী আৰু নচুৱাৰে আমি আকৌ এবাৰ জগত সভালৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিম আৰু এই বছৰৰ ভিতৰতে 10,000 শিল্পীৰে আমি বাগৰুম্বাকো আমি জগত সভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিম। বাৰে ৰহণীয়া সংস্কৃতিৰে মহিয়ান আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক চিন্তাধাৰা আৰু সাংস্কৃতিক সম্পত্তিসমূহক আমি বিশ্বৰ সভালৈ, জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সাংস্কৃতিক জীৱনৰ বা আমাৰ সাংস্কৃতিক সত্তাৰ মূল আত্মা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লাচিতৰ ওপৰত ইংৰাজী গ্ৰন্থক আমি ভাৰতবৰ্ষৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি
আমি লাচিতৰ গৌৰৱ, লাচিতৰ সৌৰভক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰত আমি তেনে এক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ, তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্মক যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ